আজি আপুনি সংখ্যা এই সন্দেহযুক্ত নাগৰিক কৈছে। আমাৰ মুখ্যমন্ত্ৰীয়ে এই অসমখন বাংলাদেশী মানুহলৈ চৰকাৰ চলাই আছে নি? এজন বাংলাদেশী থাকিলে ওলাই দিয়ক। হাৰাশাস্তিটো সদায় কৰি আছে বাংলাদেশী নাম লৈ, কিন্তু বাংলাদেশী ক'ত আছে ওলাই দিয়ক না। আমাৰ সমষ্টিত যদি আমাৰ জিলাখনত যদি এজন থাকে ওলাই দিয়ক। আমি ডাইৰেক্ট মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দি আছোঁ, এজন বাংলাদেশী থাকিলে হাইলাকান্দি জিলাৰ পৰা ওলাই দিয়ক। হাইলাকান্দিত বাংলাদেশী নাই। আর আপুনি যেটো কৈ আছে সন্দেহযুক্ত নাগৰিক, আজি সন্দেহযুক্ত নাগৰিক বৰ্ডাৰত আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ আছে, এইবিলাক ইনকুৱাৰী কৰক। বহুত বাংলাদেশী ওলাই যাব। মিয়া বাংলাদেশী কৈ আজি আমাৰ মিয়াৰ ওপৰত যেটো চলি আছে এইটো একদম 100% মিথ্যা কথা। ইয়াত বাংলাদেশী কোন আছে আর কোন নাই অন রেকর্ড চাওক, পাই যাব। মিয়া এটাও বাংলাদেশী হাইলাকান্দি জিলাত নাই। যদি তাকে আজি চ্যালেঞ্জ কৰিছোঁ 24 ঘণ্টাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাংলাদেশী ওলাই দিয়ক। বাংলাদেশী নাম লৈ বাংলাদেশী মিয়া কৈ আৰু আমাক হাৰাশাস্তি কৰাটো ওপৰালাই সহ্য নকৰিব। তাতে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টান আছে, ৰিয়াং আছে, কিন্তু চাই আমাৰ চৰকাৰখনে ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহক আজি উচ্ছেদ কৰিছে। তাৰ পাছতো আইনৰ কাম আইনে কৰিছে। আমি আইনৰ বাধা দিয়া নাই, আমাৰ মানুহে আইনক বাধা দিয়া নাই। কিন্তু এতিয়া আমাৰ কথা হৈছে ভাৰতীয় নাগৰিক গোটেই 100% মানুহবিলাক ভাৰতীয়। যদি এটা বাংলাদেশী পাই গুলিয়াই মাৰি দিয়ক, আমাৰ একো ক'ব লগা নাই। আৰু ভাৰতীয় নাগৰিক হ'লে লেণ্ডলেছ মানুহবিলাকক আমাৰ চৰকাৰখনে লেণ্ড দিব লাগিব। আমাৰ ইয়াত বহুত খালী লেণ্ড আছে, কাটিছলা চাৰ্কেলৰ আণ্ডাৰত বহুত খালী চৰকাৰী লেণ্ড আছে। এই লেণ্ডত প্ৰত্যেক ফেমিলিক 1 বিঘা 2 বিঘা কৰি যিমান দিয়ে চৰকাৰখনে দিব লাগিব। এতিয়া মানুহবিলাক কেম্প বনাই মই ৰাখিম, দুখীয়া মানুহ গৰীব মানুহ এইবিলাকে বৰ্ডাৰত আমাৰ লেণ্ডটো পাহাৰা দি আছিলে। আজি আপোনালোকে জানে আমাৰ অসম মিজোৰাম 100 কিলোমিটাৰ বৰ্ডাৰ এৰিয়া। আমাৰ কাটিছলা সমষ্টিটো অসম মিজোৰাম বৰ্ডাৰ। তাতে বহু টাইম আগ্ৰাসনৰ কামটো চলি আছে। 70,000 বিঘা লেণ্ড মিজোৰামে লৈ গৈছে। আজি যেটো উচ্ছেদ পৰ্ব চলি আছে আপোনালোকে দেখিব, তাৰ পাছত মিজোৰামে এইটো আগ্ৰাসন কৰিব। আমাৰ চৰকাৰখনক আমি অনুৰোধ কৰিছোঁ, আমাৰ মানুহবিলাক ওলাই দিছে, একো ক'ব লগা নাই, কিন্তু ভৱিষ্যতত যদি মিজোৰামে দখল কৰে তে এইটো চৰকাৰৰ গাফিলতি। আজি চৰকাৰখনে আমাৰ গল্লাছড়া এৰিয়াত জুই লগাই 30-40টা ফেমিলি জ্বলাইছিলে, স্কুল বিল্ডিং বম ব্লাষ্ট কৰিছিলে মিজোৰামে। সেই লেণ্ডটো ৰাখিব পৰা নাই, লৈ গৈছে মিজোৰামে। আৰক্ষী বাহিনীৰ 5 জন আৰক্ষী নিহত হৈছে। আপোনালোকে জানে লাইলাপুৰৰ যেটো ঘটনা ঘটিছিলে আমাৰ বৰ্ডাৰ আৰু লাইলাপুৰ বৰ্ডাৰ, তাৰ পাছত এজন এছপিও আহত হৈছিলে। আমাৰ এতিয়া ষ্টেটাছ মেইনটেইন হৈ আছে। আপোনালোকে চাওক, নিৰ্বাচন আহিলে উচ্ছেদ বেছিকৈ হয়, এইটো আমাৰ গোটেই অসমৰ মানুহে জানে। আৰু য'ত উচ্ছেদ হৈছে কাৰ ওপৰত হৈছে? মিয়া বাংলাদেশী কৈ আমাৰ ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহ ভাৰতীয় নাগৰিক সিহঁতক উচ্ছেদ কৰি আছে। যোৱা 2 দিন আগত মুখ্যমন্ত্ৰীয়ে কৈ দিলে মিয়া মানুহক ৰিক্সা চলিলে ৰিক্সা ড্ৰাইভাৰক 5 টকা ভাড়া হ'লে 4 টকা দি দিব। এজন মুখ্যমন্ত্ৰীয়ে যদি এনেকা কথা কয়, ৰাইজৰ মুৰব্বী হৈ, তেতিয়াহ'লে ৰাইজ ক'ত যাব? তে আমি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ মানুহবিলাকক অলপ লেণ্ডলেছ মানুহবিলাকক লেণ্ড চৰকাৰী দিব লাগে, আর বাংলাদেশি হলে গুলিয়াই মারিব লাগে। আর মিজোরামে এই যেটো ল্যান্ড আজি উচ্ছেদ হয়ে ফরেস্ট রিজার্ভর নামত আহি আছে, এই ল্যান্ডটো যিকোনো অবস্থাত হাতত রাখিব লাগে। যে এইটো যদি মিজোরামে আগ্রাসন করে তেনেহলে এইটো বহুত ডাঙৰ লাজৰ কথা হ'ব। এইটো হিষ্ট্রি হৈ যাব। হিষ্ট্রি আগতে হৈছে, যেতিয়া কংগ্রেস গভর্নমেন্ট আছিলে তেতিয়া 70,000 বিঘা ল্যান্ড মিজোরামে লৈ গৈছে। তেতিয়া আমাৰ কাটিছড়াৰ বিধায়ক আছিলে কংগ্ৰেছৰ গৌতম ৰায়। আজিৰ দিনত 2টা টাৰ্ম আমি বিধায়ক 1 ইঞ্চি ল্যান্ড নিব পৰা নাই। আমাৰ মুখ্যমন্ত্ৰীয়ে 3-4টা কেম্প নতুনকৈ বনাইছে, কিন্তু আজি যেটো ইনাৰ লাইন ফৰেষ্ট এৰিয়াত যেটো উচ্ছেদ হৈ আছে, আমাৰ চিন্তা হৈছে এইটো নি মিজোৰামে লৈ যায়। আজি তাতে আপোনালোকে গৈছে দেখিছে, ৰিয়াং সম্প্ৰদায় মানুহ জেনাৰেল কাষ্ট, ট্ৰাইবেল বেলেগ, খ্ৰীষ্টান ধৰ্মাৱলম্বী। আজি আমাৰ হিন্দু জেনাৰেল হয়, মুছলিম জেনারেল হয়। আজি অনলি 522 ফ্যামিলি যেটো ইসলাম ধর্মাবলম্বী মুসলিম ফ্যামিলিক নোটিশ দিছে, উচ্ছেদ হিটু চলি আছে।
চৰকাৰক কোনো ডিষ্টাৰ্ব কোনে দিয়া নাই উচ্ছেদকৃত মানুহবিলাক ওলাই গ'ল চৰকাৰে নিশ্চিন্তা উচ্ছেদ পৰ্ব চলাই আছে কিন্তু এই মানুহবিলাকৰ যদি বিচাৰ কৰে তেনেহ'লে এইবিলাকক চৰকাৰে অলপ অলপ লেণ্ড দিব লাগে কাটলিছড়া চাৰ্কেলৰ আণ্ডাৰত বহু চৰকাৰী লেণ্ড আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো পদক্ষেপ লওক কাৰণ আমাৰ চাৰ্কেল অফিচত সিহঁতে দৰখাস্ত দিব ডিচি অফিচত আহিব লেণ্ড এডভাইচাৰী কমিটিত আমিও এজন মেম্বাৰ আছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইটো কৰে তেনেহ'লে ভাৰতীয় নাগৰিকবিলাকে চৰকাৰৰ সংবিধানৰ যিটো নিয়ম নীতি আছে সেইবিলাক ৰক্ষা হ'ব